ভোট জলকীয়া আচাৰ খাই কোনে কোনে ভাল পায় বাৰু? মই কিন্তু খাই খুবেই ভাল পাওঁ। আৰু যিহেতু এতিয়া ভোট জলকীয়াৰ বতৰ, গতিকে ভাবিলোঁ অলপমান ভোট জলকীয়া আচাৰ বনাওঁ আৰু লগতে ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মই ভোট জলকীয়াবোৰ ভালদৰে ধুই ল'লোঁ আৰু এটা দিন ৰ'দত দি ল'লোঁ, যাতে জলকীয়াত লাগি থকা পানীবোৰ শুকাই যায়। আৰু এইটো এটা নিমখত দি থোৱা গোলনেমু হয় আৰু লগতে এটা নহৰু ল'লোঁ। গোলনেমুৰ সলনি খৰিচাও দিব পৰা যায় বা যিকোনো টেঙা ভোট জলকীয়াৰ লগত আচাৰ বনালে খাবলৈ ভাল হয়। এতিয়া ভোট জলকীয়া আৰু গোলনেমুটো মই সৰু সৰুকৈ কাটি ল'লোঁ আৰু লগতে নহৰুটো বাকলি গুচাই সৰু সৰুকৈ কাটি ল'লোঁ। আৰু তাত দিছোঁ অলপমান সৰিয়হৰ গুটি আৰু লগতে শুকান আদাৰ গুড়ি। এই শুকান আদাৰ গুড়িবোৰ মই নিজে ঘৰতে বনাইছিলোঁ। আৰু এতিয়া দিম তাত অলপমান গৰম মিঠাতেল আৰু দিম হালধি আৰু লগতে নিমখ জোখমতে। আৰু এতিয়া গোটেই মিশ্ৰণখিনি ভালদৰে সানি ল'ম। আৰু মোৰ আচাৰ হৈ গ'ল ৰেডি। আৰু আচাৰখিনি এতিয়া মই কাঁচৰ বৈয়ামত ভৰাই ৰাখিম। কাঁচৰ বৈয়ামত ৰাখিলে আচাৰ বেছি দিন ভাল হৈ থাকে আৰু মাজে মাজে ৰ'দত দি থাকিব লাগে, তেতিয়া আচাৰবোৰ বেয়া হৈ নাযায়। আপোনালোকৰ বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে? যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট কৰি জনাব কোনে কোনে এইদৰে ভোট জলকীয়া আচাৰ খাই ভাল পায়। আজিলৈ আহিলোঁ, বাই।